ভেনিজুৱেলা আক্ৰমণৰ পাছতেই ডনাল্ড ট্ৰাম্পৰ মুকলি ভাবুকি ভাৰতলৈ। ভাৰতক আকৌ সকিয়নি প্ৰদান ডনাল্ড ট্ৰাম্পৰ। ভাইৰেল হ'ল ডনাল্ড ট্ৰাম্পৰ অডিঅ' ক্লিপ। ট্ৰাম্পৰ অডিঅ' ক্লিপত স্পষ্ট, নৰেন্দ্ৰ মোদীয়ে মোক সুখী কৰিবই লাগিব। ট্ৰাম্প সুখী নহ'লে বিপদত পৰিব ভাৰত। পাছে ট্ৰাম্পক সুখী কৰিবলৈ ভাৰত চৰকাৰে কি দিব লাগে আমেৰিকাক? প্ৰতিবেদনৰ আৰম্ভণিতে শুনক 4 জানুৱাৰীত ভাইৰেল হোৱা ডনাল্ড ট্ৰাম্পৰ সেই বিশেষ অডিঅ' ক্লিপটো। They wanted to make me happy, basically. He wanted to. Modi's a very good man. Yes. He's a good guy. He knew I was not happy, and it was important to make me happy. They do trade, Yeah. and we can raise tariffs on them very quickly, and it would be People are very afraid bad of for that. them. All of us say you told me you weren't very thrilled. And I'll tell you something: the Russian economy is lousy, but what's really lousy is the Venezuelan economy. The Venezuelan economy is, I think, the worst economy I've ever seen. If you look at inflation, it's... শুনিলে এই অডিঅ' ক্লিপটোত সাংবাদিকৰ প্ৰশ্নত ডনাল্ড ট্ৰাম্পে স্পষ্টকৈ কৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী ভাল ব্যক্তি। সি জানে মই সুখী নহয় বুলি। গতিকে মোদীয়ে মোক সুখী কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে তৎকালীনভাৱে ভাৰতৰ ওপৰত আকৌ বৃদ্ধি কৰা হ'ব শুল্ক। এয়া আছিল অডিঅ' ক্লিপটোত ট্ৰাম্পৰ মুখৰ সাৰাংশ। এতিয়া আহিছোঁ মূল বিষয়টোলৈ। আজিৰ সময়ত ডনাল্ড ট্ৰাম্পৰ ডিঙিত কাঁইট লগা দি লাগি আছে ভাৰত, কিয়নো চলে বলে কৌশলে ভাৰতক বশ কৰিব পৰা নাই ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ মূল অভিপ্ৰায় হৈছে ভাৰতৰ তেলৰ বজাৰ দখল কৰা। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় বন্ধ কৰি আমেৰিকান কোম্পানীৰ পৰা ভাৰতে তেল ক্ৰয় কৰাটো বিচাৰে ডনাল্ড ট্ৰাম্পে। ইয়াৰ জৰিয়তে ডনাল্ড ট্ৰাম্পে এক গুলীত দুই চিকাৰ কৰিব বিচাৰিছে। কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিলেই ইউক্ৰেইনৰ সৈতে যুদ্ধত থকা ৰাছিয়াৰ অৰ্থনীতি দুৰ্বল হৈ পৰিব। সমান্তৰালভাৱে বিশ্বৰ অন্যতম সৰ্বাধিক তেল ক্ৰয় কৰা ভাৰতৰ তেলৰ বজাৰ লাভ কৰিব আমেৰিকাই। আৰু ভাৰতৰ এই বজাৰ লাভ কৰিবৰ বাবে আজিৰ সময়ত ভাৰতে বন্ধ কৰিব লাগিব ৰাছিয়াৰ পৰা তেল ক্ৰয়। ইফালে ভেনিজুৱেলাক আক্ৰমণ কৰি ইতিমধ্যে ডনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ তেলৰ খাদসমূহ দখল কৰিছে ঠিকেই। পাছে সেই তেল বিক্ৰী কৰিব এতিয়া কাক? কোনে কিনিব আমেৰিকাই দখল কৰা ভেনিজুৱেলাৰ সেই খাৰুৱা তেল? গতিকে ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে ডনাল্ড ট্ৰাম্পে। আকৌ ভাৰতৰ বিৰুদ্ধে শুল্ক বৃদ্ধিৰ ভাবুকি দিছে ডনাল্ড ট্ৰাম্পে। পাছে ট্ৰাম্পৰ এই ভাবুকিৰ বিপৰীতে ভাৰতৰ কি প্ৰতিক্ৰিয়া হ'ব সেয়া লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। Arico, llegamos a tiempo a la casa, yo. Llegamos a... Arico,